থেকেৰা ফুলি ৰাতি ওহায় oi khadi kasi ahi oi zen ha lodhi gathi hoya goli joi bahode yo khudumai lahori joi gogona lahori joi gogona gogona tôi pindile gogona tôi pindile dhune hoyo habe di bohago mo khurumai tumak nu biya dile gogona hoi bojabo gogona hoi bojabo kune
বজাৰত কিনোতা নাই ঐ বজাৰত কিনোতা নাই ঐ তই যে গেলিবি ঐ ঘৰতেলে দেলি কোনে তোকে পুচুতা নাহে ঐ নাচনি কৈ দিয়া মনতে কথা ঐ নাচনি কৈ দিয়া মনতে কৈ দিয়া মনতে কথা আলোকে হিঙি আহে বিহুৱা ভালেহে গৰাকী নাহে ও বোলো ভালেহে গৰাকী নাহে তই যে ভাবিছ তইনো বৰ ধুনীয়া ঘটি আহি নৰাজে লাগে বহনা কৈ দিলো মনৰে কথা বহনা কৈ দিলো মনৰে কথা ইমান মৰম চালে চকুদুৰ তই বৰা কৰি ছোৱালী মাতি মাতিম লোকে তই বৰা কৰি ছোৱালী মৰম কিনো বুজ চেনে কিনো বুজ কেলৈ কলিজা খালি ইমান মৰম মাতি মাতিম লগাও নিৰু ফুল কুমলীয়া হলেনো কি হব নিৰু মন চেগেলীয়া তই যে নাচনি মই যে বিহুৱা তনকো মৰম দি কলিজা খালি মৰম দি কলিজা খালি নাচিবি ঐ যা গৈ ঘৰলৈ বাটত নাথাকি কোনোবা ফটোৱে দেখি বনাদিলে বাটত ৰাখিব নমস্কাৰ ছাৰ মনুকন গগৈ ন হয় প্ৰথম কথা তোমাৰ কণ্ঠটো বৰ সুন্দৰ খুব সুন্দৰকৈ গাইছা গান বিহু নামবোৰ আৰু পৰিৱেশন শৈলী ভাল পাইছোঁ তোমাৰ সংগী বিহুৱাসকলৰ ছাপোৰ্টটো তোমাৰ ওপৰত খুব আছে খালি আমি বিহুৰ লগতে জড়িত দুই এটা কথা তোমালোকৰ পৰা জানিব বিচাৰোঁ হয় আজি তুমি বিহুখন মাৰোঁতে কিমান প্ৰকাৰৰ বিহু নাম পৰিৱেশন কৰিলা যোজনা হয় জোৰা নাম গগনা নাম খৰ নাম টকা নাম আৰু লাষ্টত এফাকি যোজনা গোৱা হৈছে শেষৰ যোজনা নাম গোৱা হৈছে ফকৰা নামটোকে তুমি খৰ নাম বুলি ক'ব বিচাৰিছা নেকি নহয় ন ফকৰা নাম গাইছা তুমি হয় আচলতে আমি বিহু নামবোৰক কেইবা প্ৰকাৰে ভাগ কৰিব পাৰোঁ হয় পাৰিছা ক'ব আৰু এটা কথা সুধিবলৈ মন গৈছে হয় বিহু বুলি ক'লে আমাৰ খুব ভাল লাগে হয় নহয় বিহু অহাৰ লগে লগে মনটো ভাল লাগে হয় প্ৰতিগৰাকী বিহুৱতীয়ে নিজৰ চেনাই ধন ঘৰলৈ আহিব বুলি বিভিন্ন প্ৰকাৰে যুঁজা কৰে মানে জলপান বনায় পিঠা বনায় বিভিন্ন ধৰণৰ মই তোমাৰ পৰা এটা কথা জানিবলৈ বিচাৰিছোঁ আমি বিহুৰ বতৰত আমি চেনাইলৈ বুলিয়ে হওক বা আমি অভ্যাগতসকললৈ বুলিয়ে হওক যিমানবোৰ জলপান বনাওঁ তাৰ ভিতৰত তুমি কমেও 5-6বিধমান জলপানৰ নাম ক'ব পাৰিবানে বিহুৰ বতৰত চিৰা ব্যৱহাৰ কৰা হয় চিৰা হয় কোমল চাউল হয় আৰু বৰা চাউলটো চেৰা দিও খাই আচলতে হয় কোমল চাউলটো বা চেৰা দিয়াটো বেলেগ আৰু সান্দহ হয় হৈছে পিঠা
পিঠাৰ কথা কোৱা নাই মই জলপানৰ কথা কৈছোঁ নহয় ছাৰ পিঠাগুড়ি কথা কৈছোঁ পৰম্পৰাগতভাৱে বেলেগ বেলেগো হ'ব পাৰে কিন্তু আমাৰ ফালে পিঠাগুড়িটো কিন্তু জলপান হিচাপে ব্যৱহাৰ কৰা হয় বিহুত পৰিৱেশন কৰিবলৈ দিয়া হয় নে খুৱাবলৈ পিঠাগুড়ি দিয়া হয় কিন্তু এনেই যেতিয়া আমাৰ বিহুৰ সময়ত যেতিয়া আমাৰ মৃত্যুকৰ সকামো কৰে যিহেতু মই আহোম ছোৱালী দেখি আহিছোঁ পৰম্পৰাগতভাৱে পিঠাগুড়িটো কিন্তু আমাৰ সকামবিলাকত ব্যৱহাৰ কৰা হয় ঠাই ভেদে হয়তো বেলেগ বেলেগ হ'বও পাৰে স্থানীয় বৈশিষ্ট্য থাকিব পাৰে তাৰ উপৰিও আমি সততে কি বনাওঁ মুড়ি বনাওঁ আখৈ বনাওঁ ভৰুম বনাওঁ হয়নে নহয় গতিকে আমি এইবোৰ কথাও অকণমান জানি যাব লাগিব লগে লগে ধন্যবাদ